মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ নং 9 অৰ্থাৎ বিজ্ঞানৰ পাঠ নং 9 বংশগতি আৰু ক্ৰমবিকাশ হেৰিডিটি এণ্ড ইভলিউশ্যন এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম তথা অকণমান আলোচনা কৰি পেলাই যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সহায় হয় আমি তাক চেষ্টা কৰিম। তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা। কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'বোৰ যদি দীঘল হয় তথাপিও তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাবলৈ যত্ন কৰিবা। আৰু ইয়াৰ লগতে কথাটো জনাইছোঁ যে তোমালোকে বিজ্ঞান বা অংকৰ যিকোনো ভিডিঅ' মোৰ প্লে'লিষ্ট মোৰ ৰানাৰ্ছ ক্লাছৰুম চেনেলটোৰ প্লে'লিষ্টত চালে কিন্তু তোমালোকে বিজ্ঞান অংক এই ধৰণৰ সকলোবোৰ ভিডিঅ' তোমালোকে পাই যাবা। এতিয়া প্ৰথমটো প্ৰশ্নত আহোঁ যে যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? ইয়াতে উত্তৰটো দিছিল যে বি চাৰিত্ৰিক বৈশিষ্ট্যটো আগতীয়াকৈ উৎপত্তি হৈছিল। দুটা চাৰিত্ৰিক বৈশিষ্ট্য দিছে নহয় জানো, এটা হৈছে এ এটা হৈছে বি। এটো হৈছে কিমান পাৰ্চেণ্ট, এ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ হৈছে 10% আৰু বিৰ পাৰ্চেণ্টেজ হৈছে 60%। অৰ্থাৎ আমি একদম চিম্পলকৈ বুজিলে যোনটোৰ পাৰ্চেণ্টেজ বেছি সেইটোৱে কিন্তু আগতীয়াকৈ উৎপত্তি হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ। তো ইয়াৰ উদাহৰণ বা কাৰণ কৈছে কি যে কাৰণটো হ'ল যে অযৌন প্ৰজনন প্ৰক্ৰিয়াত সৃষ্টি হোৱা সতি সন্ততিবোৰৰ মাজত জিনীয় পাৰ্থক্য বা ভিন্নতা অতি কমকৈ দেখা যায়। অযৌন প্ৰজনন কিহৰ কেনেকৈ আমি গম পাম যে এমিবাৰ প্ৰজনন, এমিবাৰ মাইট'চিছ বা মিঅ'চিছ বিভিন্ন ধৰণৰে এমিবাৰ প্ৰজননবোৰ হয় আৰু তেনে ক্ষেত্ৰত সেইবোৰ যৌন প্ৰজনন নহয়, অযৌন প্ৰজনন। যিহেতু এই প্ৰক্ৰিয়াত পূৰ্বপুৰুষৰ বৈশিষ্ট্যবোৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি ক্ৰমাগতভাৱে কঢ়িয়াই লৈ যোৱা হয়, সেয়ে যিটো বৈশিষ্ট্য জনসংখ্যাত বেছি পৰিমাণে অৰ্থাৎ 60% আছে সেইটো বহু পূৰ্বে উৎপত্তি হৈছিল আৰু বংশানুক্ৰমে বিস্তাৰ লাভ কৰিছে। আনহাতে যি বৈশিষ্ট্যটো বৈশিষ্ট্যটো হৈছে 10% আৰু এইটো হৈছে শেহতীয়াকৈ হোৱা উৎপৰিৱৰ্তন মিউটেশ্যন বা ভিন্নতাৰ ফলত সৃষ্টি হৈছে। এটা মিউটেশ্যন শব্দটো তোমালোকে কৰোণা ভাইৰাছৰ সময়তো শুনিছিলা যে মিউটেশ্যন হৈ পেলাই কৰোণা ভাইৰাছ সলনি হৈ যায় আৰু ডেঞ্জাৰাছ হৈ যায়, তেনেকুৱা বুলি আমি পাইছিলোঁ। বা আমি পাইছিলোঁ যে মেলেৰিয়া বেমাৰটো আজিকালি প্ৰায় নোহোৱা হৈছে, কিন্তু মেলেৰিয়াৰ পৰা এক ধৰণৰ মিউটেশ্যন বুলিয়ে ক'ব পাৰোঁ বা এক ধৰণৰ পৰিৱৰ্তন বুলি ক'ব পাৰোঁ, চাৰিত্ৰিক পৰিৱৰ্তন। ডেংগু বা H1N1 ভাইৰাছ, H1N1 যিবিলাক জীৱাণু সেইবিলাক হৈছে বিভিন্ন ধৰণৰ জ্বৰৰ বাহকবোৰ হৈছে। গতিকে কিন্তু এই যে ডেংগু ধৰি ল'লোঁ এইবিলাকৰ পাৰ্চেণ্টেজটো কম 10%, কিন্তু মেলেৰিয়াৰ পাৰ্চেণ্টেজটো বেছি আছিল 60%। গতিকে আমি ক'ব পাৰোঁ যে হয়তো মেলেৰিয়া বেমাৰটো আগতীয়াকৈ আহিছে আৰু ডেংগু বেমাৰটো হয়তো পিছত আহিছে। এইটো মাত্ৰ এটা উদাহৰণ যাতে তোমালোকে বুজিবলৈ সহজ হওক বুলি। গতিকে আমি এইটোৱে বুজি পালোঁ যে যোনটোৰ পাৰ্চেণ্টেজ বেছি অৰ্থাৎ 60% অৰ্থাৎ বি চাৰিত্ৰিক বৈশিষ্ট্যটো আগতীয়াকৈ উৎপত্তি হৈছে আৰু যোনটোৰ চাৰিত্ৰিক বৈশিষ্ট্য 10% সেইটো পিছত উৎপত্তি হৈছে। গতিকে এয়াত ভিডিঅ'টো তোমালোকে ৰখাই লৈ প্ৰশ্নবোৰ লিখি ল'বা। প্ৰশ্ন দিছিল এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণেৰে সহায় কৰে? এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই বা পৰিৱৰ্তনে জীৱক সলনি হৈ থকা পৰিৱেশৰ লগত খাপ খুৱাই বৰ্তি থকাত সহায় কৰে। উদাহৰণস্বৰূপে যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পানীৰ উষ্ণতা বাঢ়ি যায় তেন্তে অত্যধিক উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা থকা বেক্টেৰিয়াবোৰ জীয়াই থাকিব, কিন্তু বাকীবোৰ ধ্বংস হৈ যাব। অৰ্থাৎ ভিন্নতাই প্ৰজাতিটোক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে। এতিয়া আমি এটা কথা শিকিলোঁ যে গোলকীয় উষ্ণতা মানে হৈছে ইংৰাজীত গ্ল'বেল ৱাৰ্মিং, মানে গোলকীয় উষ্ণতা যে পৃথিৱীৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো যদি বৃদ্ধি হয় তেতিয়া মানে কি হ'ব, কিছুমান জীৱ বা বেক্টেৰিয়া যিবোৰে অতিপাত গৰমো সহ্য কৰিব পাৰিব সেইখিনি কিন্তু মৰি নাযায়, জীয়াই থাকিব। আৰু কিছুমান বেক্টেৰিয়া যিবোৰে সেই অতিপাত গৰম সহ্য কৰিব নোৱাৰে তেনেবোৰ বেক্টেৰিয়া কি হৈ যাব, মৰি যাব। গতিকে দেখা গ'ল যে কিছু বেক্টেৰিয়া কিন্তু জীয়াই থাকিল,
মানে বিভিন্ন ধৰণৰ গৰম সহ্য কৰিও কিন্তু জীয়াই থাকিল। গতিকে সেই যে ভিন্নতা মানে কোনোবাটোৱে গৰম সহ্য কৰিব পাৰে, কোনোবাটোৱে গৰম সহ্য কৰিব নোৱাৰে। এই ভিন্নতাৰ বাবেই কিন্তু জীৱৰ যিটো বংশ, সেই বংশটো সমূলে নাশ হৈ নগ'ল। সেইকাৰণে কোৱা হৈছে যে ভিন্নতাই প্ৰজাতিটোক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে। বুজি পাইছা? ভিডিঅ'টো এনেদৰে তোমালোকে ৰখাই লৈ লিখি ল'বা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছিলে পাঠভিত্তিক প্ৰশ্নোত্তৰ, পৃষ্ঠা হৈছে 147। প্ৰশ্ন দিছিলে বংশগতিৰ চৰিত্ৰসমূহ প্ৰভাৱী, ডমিনেণ্ট আৰু অপ্ৰভাৱী ৰিচেছিভ হ'ব পাৰে, এই কথা মেণ্ডেলৰ পৰীক্ষাই কিদৰে দেখুৱাই আমি ক'ব লাগে। এতিয়া মেণ্ডেলে যেতিয়া ওখ মানে টি মানে তল ওখ আৰু চাপৰ মটৰ মাহ, গতিকে ওখ মটৰ মাহ আৰু চাপৰ মটৰ মাহৰ কি কৰিছিল, কিছুমান সংকৰণ ঘটাইছিল। মেণ্ডেলে যেতিয়া ওখ টি আৰু চাপৰ স্মল টি, কেপিটেল টিবিলাকে ওখ বুজাইছে, তল বুজাইছে, আৰু চাপৰটো বুজাবৰ কাৰণে স্মল টি ব্যৱহাৰ কৰিছে, স্মল টি মটৰ মাহ গছৰ মাজত সংকৰণ পৰীক্ষা চলাইছিল। তেতিয়া প্ৰথম অপত্য জনু বা F1 প্ৰজন্মত আটাইবোৰ গছ আটাইবোৰ গছেই ওখ, আৰু আটাইবোৰ গছ ওখ হোৱা বাবে কেপিটেল টি আৰু স্মল টি তেনেকৈ ধৰি লৈছে। গতিকে এইটো F1 অৰ্থাৎ প্ৰথম প্ৰজন্ম। তাত এজোপাও চাপৰ গছ পোৱা নগৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চিত্ৰটোলৈ মন কৰা। ইয়াত প্ৰথমতে 2টা মটৰ মাহ গছ আছে, এটা ওখ, 2টাই কেপিটেল টি আৰু এটা চাপৰ, 2টাই স্মল টি। তাৰপিছত যিবিলাক অপত্য মানে F1 জনুত যিখিনি মটৰ গছ উৎপন্ন হ'ল, তাত চোৱা গোটেইবিলাক কিন্তু ডাঙৰে ওখ মটৰ মাহে উৎপন্ন হ'ল। গতিকে ওখ মটৰ মাহখিনিক লিখা হৈছিল কেপিটেল টি স্মল টি, নহয় জানো? তাৰপিছত চোৱা, তাত এজোপাও কিন্তু চাপৰ গছ পোৱা নগৈছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে F1 প্ৰজন্মত কেৱল ওখ চৰিত্ৰটোহে প্ৰকাশ পালে। গতিকে ওখ চৰিত্ৰটো হ'ল প্ৰভাৱী। যিহেতু ওখটোহে প্ৰকাশ পালে, গতিকে ওখটো কি হ'ব, প্ৰভাৱী, আৰু ইংৰাজীত কয় ডমিনেণ্ট। আৰু যিটো চৰিত্ৰ থকা স্বত্বেও প্ৰকাশ নাপালে, কিন্তু চাপৰটোও আছিল, কিন্তু সেইটো প্ৰকাশ নাপালে। গতিকে চাপৰ চৰিত্ৰটো সেইটো হ'ল অপ্ৰভাৱী বা ৰিচেছিভ। গতিকে ইয়াত থকা চিত্ৰটোৰ পৰা আমি সহজেই কথাটো অনুমান কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো দিছিলে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল। মেণ্ডেলে দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰ যেনে ঘূৰণীয়া হালধীয়া গুটি কেপিটেল লগতে কুচুৱা আৰু সেউজীয়া, কুচুৱা মানে হৈছে ৰিংকল্ড ইংৰাজীত কয়, তাকে লোৱা হৈছিল স্মলাৰ আৰু স্মল ৱাই। তাৰমানে আমি এই ছবিটোত তোমালোকে মন কৰা, ইয়াত যিটো গ্ৰীণ কালাৰৰ তোমালোকে মটৰ দেখিছা, এইটো কেপিটেল আৰ আৰু স্মল ৱাই। লগতে যিটো মানে সংকুচিত অৰ্থাৎ শ্ৰিংকল্ড যিটো মটৰ মাহ দেখিছা, এইটো হৈছে হালধীয়া কালাৰৰ, এইটো হৈছে লিখা হৈছে স্মলাৰ কেপিটেল ৱাই, নহয়নে বাৰু? স্মল আৰৰ লগত আমি কেপিটেল ৱাই ল'ব পাৰোঁ। দ্বিসংকৰণ পৰীক্ষা কৰিছিল। দ্বিসংকৰণ মানে দুই ধৰণৰ সংকৰণভাৱেই দ্বিসংকৰণ বুলি নাম দিয়া হৈছে। তাৰমানে এটা হৈছে কি সম্পূৰ্ণ সেউজীয়া আৰু ঘূৰণীয়া, আনটো হৈছে ৰিংকল্ড আৰু হালধীয়া, নহয় জানো? লৈ দ্বিসংকৰণ পৰীক্ষা কৰিছিল। F1 প্ৰজন্মত আটাইবোৰ গুটি ঘূৰণীয়া আৰু হালধীয়া পাইছিল। এতিয়া F1 প্ৰজন্ম যেতিয়া হ'ল, তোমালোকে এই ছবিটো চালে গম পাবা যে প্ৰথমবাৰ যেতিয়া আমি গ্ৰীণ আৰু হালধীয়া যিটো শ্ৰিংকল মটৰ আমি ল'লোঁ, প্ৰথমবাৰ কিন্তু সম্পূৰ্ণ কি হৈ গ'ল, ঘূৰণীয়া আৰু হালধীয়া আমি মটৰ মাহ পালোঁ। কিন্তু যেতিয়া A1 F1 গছবোৰৰ মাজত স্বপৰাগযোগ ঘটিবলৈ দিয়া হ'ল, তেতিয়া F2 প্ৰজন্মত পৈতৃক চৰিত্ৰৰ উপৰিও সম্পূৰ্ণ নতুন চৰিত্ৰৰ সংমিশ্ৰণ দেখা গ'ল, যেনে ঘূৰণীয়া সেউজীয়া, কচুৱা হালধীয়া গুটি। ইয়াৰ অনুপাত আছিল 9:3:3:1 ইয়াৰ পৰা। চোৱা, এতিয়া এই যে চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা, এই চিত্ৰটোত তোমালোকে প্ৰথম F1ত চোৱা, F1ত দিছিলোঁ আমি কমপ্লিটলি গ্ৰীণ আৰু কমপ্লিটলি য়েলো, গতিকে F1 জোনত হৈ গ'ল হালধীয়া আমি পালোঁ। এইবাৰ দ্বিতীয়বাৰ আমি যেতিয়া কৰিছিলোঁ, মানে যিটো F2, গতিকে মানে এটা F1 কমপ্লিট হালধীয়া আৰু F1 কমপ্লিট হালধীয়া ল'লোঁ। লোৱাৰ পাছত তাত কিছুমান কি হৈ গ'ল, নতুন চৰিত্ৰ বা চাৰিত্ৰিক কিছুমান মটৰ দেখা গ'ল।
যিবোৰৰ কিছুমান হালধীয়া, কিছুমান গ্ৰীণ, কিছুমান ৰিংকল্ড হালধীয়া, কিছুমান ৰিংকল গ্ৰীণ। গতিকে ৰিংকল গ্ৰীণটো, যিটো ৰিংকল গ্ৰীণ আমি চিত্ৰত দেখিছোঁ, এই ৰিংকল গ্ৰীণটো কিন্তু প্ৰথমতে যেতিয়া আমি প্ৰথম আমাৰ F1ৰ বা যি আমি সংকৰণ ঘটাইছিলোঁ বা ঘটোৱা হৈছিল, সেই ঘটোৱাটো সংকৰণত ৰিংকল গ্ৰীণটো কিন্তু নাছিলেই। গতিকে নতুনকৈ কিন্তু এই ৰিংকল গ্ৰীণটো আহিলে। গতিকে ইয়াৰ যিটো অনুপাত, এইটোও তোমালোকে ছবিৰ পৰা চোৱা, ইয়াত লিখা আছে 9331, অৰ্থাৎ টোটেল কিমান হৈ গ'ল 16টা। গতিকে এই অনুপাতত মানে এটা একেবাৰে হালধীয়া ঘূৰণীয়াটো 9টা, সেউজীয়া ঘূৰণীয়াটো 3টা, হালধীয়াৰ ৰিংকলটো 3টা আৰু সেউজীয়া ৰিংকলটো হৈছে এটা। মানে এটাটো চবতকৈ কম আছে, হয়নে বাৰু? গতিকে এইটো মানে বুজাইছে যে এইটো একেবাৰে পিছত সৃষ্টি হোৱা এটা নতুন সংকৰণ। গতিকে যোনটো পিছত সৃষ্টি হয় তাৰ কি হয়, সংকৰণটো কমকৈ থাকে বা তাৰ সংখ্যাটো কমকৈ থাকে। তো এতিয়াই প্ৰমাণ হয় যে প্ৰতিটো চৰিত্ৰই আনটো চৰিত্ৰৰ ওপৰত নিৰ্ভৰ নকৰি স্বতন্ত্ৰভাৱে বা স্বাধীনভাৱে প্ৰজন্মলৈ প্ৰবাহিত হয়। মানে ইয়াতে যিহেতু যিটো শৃংখল গ্ৰীণটো কিন্তু আগতে নাছিলে, নতুনকৈ আহিল। গতিকে ই হৈছে স্বতন্ত্ৰভাৱে ই আহিছে। তাৰপিছত চোৱা, এইবাৰ 3 নম্বৰ প্ৰশ্নটো, এ গ্ৰুপৰ তেজৰ এজন মানুহে অ' গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলে ছোৱালীৰ তেজৰ গ্ৰুপ হ'ল অ'। এই তথ্যৰ পৰা তোমালোকে এ আৰু অ' তেজৰ গ্ৰুপটো কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ, আৰু যদি নোৱাৰা কিয় নোৱাৰা? উত্তৰটো হ'ব নাই। কেৱল এই তথ্যৰ পৰা কোনটো তেজৰ গ্ৰুপ প্ৰভাৱী তাক নিশ্চিতভাৱে ঠাৱৰ কৰিব নোৱাৰি। এতিয়া কিয় নোৱাৰি? কাৰণ মানুহজনৰ তেজৰ গ্ৰুপ এ হ'লে তেওঁৰ জিনীয় প্ৰকাৰ মানে জিনীয় প্ৰকাৰটো হৈছে সমযুগ্মক। সমযুগ্মক মানে হৈছে কি হৈছে, এইটো এ বুলি ধৰা হৈছে, বা বি সমযুগ্মক, আৰু বি সমযুগ্মকটো ধৰা হৈছে এ আৰু অ' দুইটাই হ'ব পাৰে। সমযুগ্মক মানে হৈছে দুইটাই এ হোৱাটো বুজাইছে, আৰু বি সমযুগ্মক মানে এটা এ আৰু এটা অ' হোৱাটো বুজাইছে। এতিয়া যদি দেউতাকৰ জিনীয় প্ৰকাৰ বি সমযুগ্মক এ অ' হয় আৰু মাকৰ যদি অ' গ্ৰুপৰ বাবে দুইটাই অ' হয়, তেন্তে সন্তানৰ তেজৰ গ্ৰুপ অ' গ্ৰুপৰ হ'ব পাৰে। এতিয়া দেউতাকৰ গাত চোৱা, তেতিয়াহ'লে কি ইয়াতে মানে সোমাই আছে, এ সোমাই আছে আৰু অ' সোমাই আছে, আৰু মাকৰ গাত দুইটাই অ' গ্ৰুপ সোমাই আছে। দেখা গ'ল ইয়াত এ প্ৰভাৱী হ'লেও সন্তান অ' হ'ব পাৰে। যদি এটো প্ৰভাৱীও হয়, তথাপিতো কিন্তু কি হ'ব পাৰে, অ' হ'ব পাৰে। তাৰমানে আমি ইতিমধ্যে পাইছোঁ যে এক্স আৰু ৱাই, যেনেকৈ জিনৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত এক্স আৰু ৱাই থাকে, আৰু মহিলাৰ ক্ষেত্ৰত এক্স আৰু এক্স থাকে। গতিকে তেনেকৈ পুৰুষৰ পৰা কেতিয়াবা এক্স আহিব পাৰে আৰু কেতিয়াবা ৱাই আহিব পাৰে। ঠিক তেনেকৈ ইয়াতে বিষমযুগ্মক বুলি কৈছে, মানে এ আৰু অ' আছে। গতিকে কেতিয়াবা এটো আহিব পাৰে আৰু কেতিয়াবা অ'টো আহিব পাৰে। গতিকে আমি ক'ব নোৱাৰোঁ যে এটো প্ৰভাৱী বুলিয়েই যে সদায় এ মানে তেজৰ গ্ৰুপেই সৃষ্টি হ'ব বুলি। গতিকে ইয়াৰ পৰা কেতিয়াবা অ' গ্ৰুপৰ তেজো সৃষ্টি হ'ব পাৰে। ইয়াত এ প্ৰভাৱী হ'লেও সন্তান অ' হ'ব পাৰে। গতিকে পৰ্যাপ্ত সন্তানৰ তথ্য বা দেউতাকৰ প্ৰকৃত জিনীয় গঠন জনা নাথাকিলে অকল এজনৰ সন্তানৰ ওপৰত ভিত্তি কৰি প্ৰভাৱী চৰিত্ৰ নিৰ্ণয় কৰিব নোৱাৰি। আমি কৈ দিব নোৱাৰোঁ যে অ'টোৱে প্ৰভাৱী, এটো প্ৰভাৱী নহয় বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ ইয়াতে আমি যেনেকৈ গম পাইছোঁ যে ধৰা এ আৰু অ' আছে, কোনোবাটোত হয়তো এ থাকিব। গতিকে এ আছে নে অ' আছে, সেই কথাবোৰ কিন্তু সম্পূৰ্ণলৈকে জানিব লাগিব। তেতিয়াহে আমি ক'ব পাৰিম যে কোনটো বেছি প্ৰভাৱী। তাৰপিছত ইয়াৰ পিছৰটো প্ৰশ্ন, মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? গতিকে লিংগ নিৰ্ধাৰণৰ বাবে তোমালোকে ইতিমধ্যে ইয়াতে চিত্ৰ আছে। এই চিত্ৰটোৰ পৰা তোমালোকে দেখিছা যে এজন পুৰুষ আৰু এজন মহিলাৰ পৰা আমি পুৰুষৰ চৰিত্ৰত সদায় ক্ৰমোজমত এক্স আৰু ৱাই থাকে, আৰু মহিলাৰ ক্ৰমোজমত সদায় দুটা এক্স থাকে। মানে পুৰুষ আৰু মহিলাৰ মুঠ ক্ৰমোজমৰ সংখ্যা হৈছে 23টা। ইয়াত লিখা হৈছে যে মানুহৰ দেহৰ কোষত 23 যোৰ ক্ৰমোজম থাকে। ইয়াৰে 22 যোৰ পুৰুষ আৰু মহিলা উভয়ৰে দেহত একেই, অৰ্থাৎ অটোজম মানে একেই। কিন্তু 23 নম্বৰ যোৰ হ'ল লিংগ ক্ৰমোজম।
23 নম্বৰ ক্ৰমজমটো হৈছে লিংগ ক্ৰমজম, মানে সেইটোৱে লিংগ নিৰ্ধাৰণ কৰে, মানে মতা বা মাইকী হ'বনে বা ছোৱালী জন্ম হ'বনে ল'ৰা জন্ম হ'ব সেইটো নিৰ্ভৰ কৰে। গতিকে মহিলাৰ দেহত এই জোৰটো হৈছে XX, পুৰুষৰ দেহত এই জোৰটো হৈছে X আৰু Y। গতিকে মহিলাই উৎপন্ন কৰা ডিম্বাণুবোৰত কেৱল X ক্ৰমজম থাকে, কিন্তু পুৰুষে উৎপন্ন কৰা শুক্ৰাণুবোৰত 50% X ক্ৰমজমযুক্ত আৰু 50% Y ক্ৰমজমযুক্ত হয়। যেতিয়া এটা X ক্ৰমজমযুক্ত শুক্ৰাণুৱে ডিম্বাণুক নিষেচন কৰে তেতিয়া সন্তানটো ছোৱালী হয়। মানে পুৰুষৰ পৰা যদি X আহে আৰু মহিলাৰ পৰাও যদি X আহে তেতিয়া দুইটাই যিহেতু X হৈ গ'ল তেতিয়াহ'লে সন্তান হ'ব ছোৱালী। আৰু যদি পুৰুষৰ পৰা Y আহে আৰু মহিলাৰ পৰা যদি তেনেকৈ X আহে তেতিয়াহ'লে আমাৰ নতুন যিটো আপত্য জনু সেইটো হৈ গ'ল কি X আৰু Y। গতিকে X আৰু Y হ'লে কি হ'ব? ল'ৰা হ'ব। গতিকে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ সম্পূৰ্ণৰূপে পিতৃৰ পৰা অহা ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰে, পিতৃৰ ওপৰত নিৰ্ভৰ কৰে। কিয়নো মাকৰটো দুইটাই X, গতিকে যিকোনো প্ৰকাৰে মাকৰটো ছোৱালীয়ে হ'ব। কিন্তু যিহেতু দেউতাকৰ গাত এটা পুৰুষৰ ক্ৰমজম আৰু এটা মহিলা ক্ৰমজম, অৰ্থাৎ এটা X আৰু এটা Y থাকে, গতিকে ডিপেণ্ড কৰে যে পুৰুষজনৰ পৰা Xটো আহিল নে Yটো আহিল। যদি Yটো আহে তেতিয়াহ'লে ল'ৰা, আৰু যদি Xটো আহে তেতিয়াহ'লে ছোৱালী জন্ম হ'ব। তাৰমানে বুজা গ'ল যে ল'ৰা বা ছোৱালী জন্ম হোৱাৰ ক্ষেত্ৰত বিশেষকৈ মাকৰ ভূমিকা নাথাকে, পিতৃৰহে ভূমিকা থাকে। ইয়াৰ পিছৰ প্ৰশ্ন, পাঠভিত্তিক প্ৰশ্নটোৰ পৃষ্ঠা 150। কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? ইয়াত কেইবাটাও কাৰণ দিছিলে। ইয়াত দিছিলে জনসংখ্যাত কোনো এটা নিৰ্দিষ্ট চৰিত্ৰ বাঢ়ি যোৱাৰ প্ৰধান কাৰণসমূহ। কোনো এটা নিৰ্দিষ্ট চৰিত্ৰ জনসংখ্যাত যদি বাঢ়ে, নেচাৰেল চিলেকশ্যন, যদিহে কোনো এটা চৰিত্ৰই জীৱক পৰিৱেশৰ লগত জীয়াই থকাত সহায় কৰে তেন্তে প্ৰকৃতিয়ে তাক নিৰ্বাচন কৰে আৰু সেই চৰিত্ৰটোৰ সংখ্যা জনসংখ্যাত বাঢ়ি যায়। এতিয়া তোমালোকে মানুহ পাইছা হয়নে? সাধাৰণতে চাউথ আফ্ৰিকাৰ যিখিনি মানুহ, তাৰ মানুহবিলাক নিগ্ৰো মানুহ, ক'লা হয়, আৰু যিখিনি আমেৰিকা বা যিখিনি শীতল কাণ্ট্ৰিৰ মানুহ সিহঁত আচলতে বগা হয়। গতিকে দেখা গ'ল যে ঠাণ্ডা অঞ্চলৰ মানুহখিনি বা ঠাণ্ডা অঞ্চলৰ যিটো পৰিৱেশ তাৰ চৰিত্ৰই বগা মানুহখিনিক বেছিকৈ নিৰ্বাচন কৰিছে, গতিকে সেইবাবেই তাৰ মানুহবোৰ বগাই হৈছে। ঠিক তেনেকৈ যিখিনি গৰম অঞ্চলৰ মানুহ, যেনে ধৰা আফ্ৰিকা মহাদেশত অলপ গৰম, গতিকে তাৰ মানুহবিলাক সাধাৰণতে ক'লাই হৈছে। আৰু যিখিনি নাতিশীতোষ্ণ যেনে ভাৰতবৰ্ষত তেনেধৰণৰ কাণ্ট্ৰিবিলাকত বগাতকৈ মানে শ্যাম বৰ্ণ, অৰ্থাৎ বগাও নহয় ক'লাও নহয়, তেনেধৰণৰ মানুহৰ সংখ্যাটো বেছি হয়। গতিকে এইটোৱে আমি ক'ব পাৰোঁ যে প্ৰাকৃতিক নিৰ্বাচন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে, যে প্ৰকৃতি কেনেকুৱা, ঠাণ্ডা জেগা, গৰম জেগা, বিভিন্ন কণ্ডিশ্যন হ'ব পাৰে, কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ চৰিত্ৰবিলাক তাতে বৃদ্ধি হয়। যেনে এতিয়া ভাৰতবৰ্ষত বগা মানুহ বা একেবাৰে নিগ্ৰো মানুহ বা একেবাৰে তোমালোকে মনত প্ৰশ্ন আহিব পাৰে, ভাৰতততো বগা মানুহ আছে, কিন্তু যদিও বগা মানুহ আছে আমেৰিকাৰ নিচিনা বগা মানুহ কিন্তু নাই। গতিকে ইয়ে সূচায় যে প্ৰাকৃতিক নিৰ্বাচনৰ ফলতো কি হয়, কোনো এটা জীৱই কি হয় পৰিৱেশৰ লগত জীয়াই থকাত সহায় কৰে, তেন্তে প্ৰকৃতিয়ে তাক নিৰ্বাচন কৰে কোনোবা এটা জীৱক, আৰু সেই চৰিত্ৰটোৰ সংখ্যা জনসংখ্যাত বাঢ়ি যায়। তাৰপিছত আছিল জিনীয় পথচৰিত্ৰ বা ড্ৰিফ্ট। ইয়াৰ কাৰণটো কোনো আকস্মিক দুৰ্ঘটনা বা ঘটনাচক্ৰৰ বাবে জনসংখ্যাৰ এটা ডাঙৰ অংশ ধ্বংস হ'লে বা জীয়াই থাকিলে কোনো বিশেষ গুণ জীৱৰ সংখ্যা হঠাতে বৃদ্ধি পাব পাৰে। যে ধৰি লোৱা কোনো এটা ডাঙৰ ভূমিকম্প আহিল, কোনোবা এটা ডাঙৰ হয়তো বানপানী আহিল, কোনোবা এটা একচাম জীৱ মৰি গ'ল। এতিয়া তোমালোকে ডাইনচৰৰ কথাই ভাবা, ডাইনচৰ যেতিয়া উল্কাপাত হৈছিলে, একেবাৰে উল্কাপাতত বা ভূমিকম্পত মানে ডাইনচৰৰ যিবিলাক প্ৰজাতি, সেই প্ৰজাতিবোৰ কি হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল। কিন্তু সেই ডাইনচৰৰ পৰাই সৃষ্টি হোৱা চৰাই বাদুলি আদিবোৰ কিন্তু এটা প্ৰজাতি কিন্তু ৰৈ গ'ল, হয়নে বাৰু? গতিকে কি বুলি কৈছে, জিনীয় পথচৰিত্ৰ, মানে একেবাৰে এতিয়া চোৱাচোন, যদিও বাদুলি আৰু চৰাই ৰৈ গ'ল, সেই তেনেকুৱা ডাঙৰ ডাইনচৰবোৰ জন্ম হৈছে জানো? নাই হোৱা। তাৰমানে সেই জিনবিলাকৰ টোটেলি পথচৰিত্ৰ হৈ গ'ল বা ড্ৰিফ্ট হৈ গ'ল, মানে সেই তেনেকুৱা জিন আৰু সৃষ্টি নহয়, যিহেতু কিহৰ কাৰণে হ'ল, আকস্মিক দুৰ্ঘটনাৰ কাৰণে হ'ল। গতিকে এই দুটা কাৰণ, হয়নে বাৰু? দুটা কাৰণ তোমালোকে ৰখাই লৈ লিখি ল'বা। তাৰপিছত দিছিল জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিকভাৱে প্ৰৱাহ নঘটে? এতিয়া ধৰি লোৱা সাধাৰণতে
আৰ্জিত চৰিত্ৰ, এটা আৰ্জিত চৰিত্ৰ বুলি ক'লে কি বুজাব যে কোনো এজন মানুহ ধৰি লোৱা বডি বিল্ডাৰ হয় নহয়, তেওঁ বডি বিল্ডিং কৰিছে বা বিভিন্ন ধৰণৰ কাম কৰোঁতে তেওঁৰ বডিটো পূৰা আটিল হৈ গৈছে, তাৰ মানে তেওঁৰ যিটো সন্তান হ'ব, সন্তানৰ ন' ডাউট তেওঁৰ দৰে হয়তো সুঠাম দেহা অকণমান হ'ব পাৰে, কিন্তু তাৰ মানে এইটোৱে নুবুজায় যে একজেক্টলি যেনেধৰণৰ মাচুল তেওঁ মানে গোটেই আৰ্জিত চৰিত্ৰ বা তেওঁ গোটেই জীৱনটোত অৰ্জন কৰিলে তাৰ দৰে ছেইম টু ছেইম সন্তান এটা জন্ম হ'ব বুলি আমি ইয়াত নিৰ্ধাৰণ কৰিব নোৱাৰি। ইয়াত লিখিছে যে জীৱনকালত লাভ কৰা আৰ্জিত চৰিত্ৰবোৰে কেৱল দেহকোষৰ ষ্টমাটিক চেলৰ পৰিৱৰ্তন ঘটায়, বডি চেলৰ মানে আমাৰ বডিত যিবোৰ চেল আছে ষ্টমাটিক চেল সেইবিলাকক পৰিৱৰ্তন ঘটায়। এই পৰিৱৰ্তনবোৰে জীৱৰ জনন কোষৰ জাৰ্ম চেল বা DNA, জনন কোষ মানে যিবিলাক কোষৰ ফলত মানে সন্তানৰ জন্ম হয় সেই কোষবিলাকক কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰে। জাৰ্ম চেল বা DNA ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে, যিহেতু কেৱল জনন কোষত থকা DNA তথ্যহে পৰৱৰ্তী প্ৰজন্মলৈ স্থানান্তৰিত। এতিয়া জনন কোষ আমাৰ ক'লোঁ আমাৰ বডিত যিবিলাক আমাৰ বডি কোষ আছে, ধৰি লওক তোমালোকৰ ভৰিত কোষ আছে, ভৰিত থকা কোষবোৰ, হাতত থকা কোষবোৰ, পেটত থকা কোষবোৰ, সেই কোষবোৰ কিন্তু নেক্সট এটা জেনেৰেশ্যনলৈ সন্তান জন্ম হ'লে তালৈ গুচি নাযায়। তালৈ যায় একমাত্ৰ যিখিনি DNA, অৰ্থাৎ কেৱল জনন কোষত থকা DNAৰ তথ্যহে পৰৱৰ্তী প্ৰজন্মলৈ স্থানান্তৰিত হয়। সেয়েহে আৰ্জিত চৰিত্ৰবোৰৰ বংশানুক্ৰমিক প্ৰৱাহ নঘটে, মানে আমাৰ বডি চেলবিলাক, হাত ভৰি এইবিলাকৰ চেলবিলাকত যিবিলাক আমি আৰ্জিত কৰিলোঁ, যেনে ব্যায়াম কৰি গঢ়া শক্তিশালী শৰীৰ বা কটা যোৱা নেজ পিছৰ প্ৰজন্মলৈ নাযায়। এতিয়া ধৰি লোৱা কোনোবা এটা গৰু বা কোনোবা এটা ছাগলী হওক, কোনোবা এটা বান্দৰে হওক, কিবা কাৰণত নেজটো কাটি গ'ল, তেতিয়াহ'লে এই নেজ কটা হিচাপেই থাকি গ'ল, কিন্তু যেতিয়া সেই বান্দৰটোৰ পৰৱৰ্তী সন্তান জন্ম হ'ব তেতিয়াহ'লে তাৰ সন্তানৰ গাত কিন্তু নেজটো কটা হৈ পেলাই জন্ম নহয়, নেজটো দীঘল হৈয়ে জন্ম হ'ব। তাৰমানে আমাৰ বডিত যিবিলাক চৰিত্ৰ সলনি হ'ল সেই চৰিত্ৰবিলাক কিন্তু পৰৱৰ্তী প্ৰজন্মলৈ নাযায়, অনলি যিবিলাক জনন কোষৰ কোষ সেই কোষবোৰৰ যিবিলাক চৰিত্ৰ সেই চৰিত্ৰবিলাকে পৰৱৰ্তী প্ৰজন্মলৈ যায়। তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলে যে বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় হিচাপে গণ্য কৰা হয়? হয়নে বাৰু? বাঘৰ সংখ্যা কিন্তু কমি গৈ আছে। বাঘৰ সংখ্যা কমি যোৱাৰ অৰ্থ হ'ল সিহঁতৰ জিনীয় ভঁৰালটো, জিন পুল সৰু হৈ পৰা। জনসংখ্যা বহুত কমি গ'লে সিহঁতৰ মাজত ভিন্নতা, ভেৰিয়েশ্যন কমি যাব। আমি আগতো এই কথাটো পাইছোঁ যে যিমানেই জনসংখ্যা কমিব সিহঁতৰ যিবিলাক ভেৰিয়েশ্যন, যেনে আমাৰ মানুহৰ কথা ক'লে কাৰোবাৰ নাক চেপেটা, কোনোবা ক'লা, কোনোবা বগা, কোনোবা মজলীয়া কালাৰৰ, হয়নে, কোনোবা ওখ, কোনোবা চাপৰ, বিভিন্ন। গতিকে এই যে কেৰেক্টাৰিষ্টিক্সবিলাক আছে, জনসংখ্যা যেতিয়াই কমি যাব তেওঁৰ কেৰেক্টাৰিষ্টিক্সখিনিও কমি যাব। অৰ্থাৎ এতিয়া বহুত মানুহ আছে কাৰণে তুমি বিভিন্ন লক্ষণৰ বিভিন্ন চৰিত্ৰৰ মানুহ দেখা পাবা, বগা, ক'লা, ওখ, চাপৰ, হয়নে, কাৰোবাৰ চুলিৰ গঠন বেলেগ, কাৰোবাৰ হয়তো হাত ভৰিৰ গঠন বেলেগ, তেনেকুৱা, কাৰোবাৰ চকুৰ গঠন বেলেগ, কাৰোবাৰ নাকৰ গঠন বেলেগ, তেনেকুৱা বিভিন্ন মানুহ তুমি পাবা। কিন্তু যেতিয়া জনসংখ্যাই কমি যাব তেতিয়া কিন্তু এই যে আমি ভেৰাইটিটো আমাৰ নাইকিয়া হৈ যাব, আৰু ভেৰাইটি যিমানে নাইকিয়া হ'ব লাহে লাহে মানে তেনেধৰণৰ প্ৰজাতিয়ে লাহে লাহে কি হ'ব, কমি আহিব। সেই কথাটোৱে হৈছে যে বাঘৰ সংখ্যা কমি যোৱাৰ অৰ্থ হ'ল সিহঁতৰ জিনীয় ভঁৰালটো, অৰ্থাৎ জিন পুল সৰু হৈ পৰা। জনসংখ্যা বহুত কমি গ'লে সিহঁতৰ মাজত ভিন্নতা কমি যাব, ফলত কোনো নতুন মাৰাত্মক ৰোগ বা পৰিৱেশৰ ক্ষিপ্ৰ পৰিৱৰ্তন হ'লে সেই পৰিৱেশৰ লগত খাপ খুৱাব পৰা প্ৰতিৰোধ ক্ষমতা থকা বাঘৰ অভাৱ হ'ব। কোনোবা এনেকুৱা এটা বেমাৰ হৈ গ'ল, সেই বেমাৰটোৰ যিটো এণ্টিবডি বা ৰোগ প্ৰতিৰোধ ক্ষমতা হয়তো সেই বাঘটোৰ সেই চৰিত্ৰটোৰ নায়েই, আৰু সমগ্ৰ বাঘৰ প্ৰজাতিটোৱে পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এনেকুৱা তোমালোকে পাইছা বহু জীৱ জন্তু যেনে একেবাৰে নাইকিয়া হৈ গৈছে, যেনে ড'ডো চৰাইটোতো নাইকিয়া হৈ গৈছে, ডাইন'ছৰ নাইকিয়া হৈ গ'ল, আৰু এনেকুৱা বহুত জীৱ আছে যিবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে। তোমালোকে এটা সাধাৰণতে দেখিছা ঘনচিৰিকা চৰাইটোৱে নাইকিয়া হৈ গৈ আছে, হয়নে বাৰু? ই এটা চিন্তাৰ কাৰণ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'বোৰ যথেষ্ট দীঘলীয়া হৈ পৰিব পাৰে, গতিকে ইয়াৰ পৰিৱৰ্তিত পৃষ্ঠা নম্বৰ 154 থকা যিখিনি প্ৰশ্ন আৰু বাকী প্ৰশ্নবোৰ মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দিবলৈ যত্ন কৰিম। তোমালোকে ভিডিঅ'বোৰ আচলতে স্কিপ কৰা, আচলতে ভালকৈ পূৰা নোচোৱা, পূৰা চাবা, আৰু দ্বিতীয়তে তোমালোকে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ৰাণাছ ক্লাছৰুম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু প্লে'লিষ্টটো চাবলৈ নাপাহৰিবা। প্লে'লিষ্টত অংক আৰু বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' দিবলৈ মই যত্ন কৰোঁ। ধন্যবাদ।